এডিআৰই পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কৰিছে। এডিআৰই আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ইতিমধ্যে বিশেষকৈ ৰাজ্যত এটা খবৰে চৰ্চা লাভ কৰিছিল, ৰাজ্যৰ টুলপাৰ লাগিছিল। সেই খবৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশা ফেচবুক লাইভ যোগে জনালে সেই পৰীক্ষা সন্দৰ্ভত কেনেধৰণে অনুষ্ঠিত কৰা হ'ব সেই পৰীক্ষা, এডিআৰই পৰীক্ষাত কি কি নিয়ম থাকিব, আগৰ দৰে অনুষ্ঠিত হ'ব সেই এডিআৰই পৰীক্ষা। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশা বিশেষকৈ সেই এডিআৰই পৰীক্ষা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। সেই বিষয়ে আপোনাক সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিম যে বিশেষকৈ ৰাজ্য টুলপাৰ লাগিছে কেইদিনমানৰ পৰা এডিআৰই পৰীক্ষা সন্দৰ্ভত কিছু পৰীক্ষা নিয়মাৱলীক লৈ, আৰু এডিআৰই পৰীক্ষা সন্দৰ্ভত নিশা বিশেষকৈ অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ বিশেষ মন্তব্য কৰিছে সেইসমূহ আপোনাক শুনোৱাৰ চেষ্টা কৰিম। আৰু লগতে এই মুহূৰ্তত এডিআৰই পৰীক্ষা সন্দৰ্ভত এডিআৰই আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যি পৰীক্ষা হ'ব সেই সম্পৰ্কত আমি আপোনাক সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিম। এই মুহূৰ্তত জনাইছোঁ সেই গুৰুত্বপূৰ্ণ খবৰটো, এডিআৰই পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে জনালে এইবাৰ কেনেদৰে হ'ব পৰীক্ষা। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ আৰ্হিত নহয় তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা। পূৰ্বৰ আৰ্হিতেই অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা। পৰীক্ষালৈ 2 মাহ থকা অৱস্থাত সলনি নহয় পৰীক্ষাৰ পদ্ধতি। এই কথা সামাজিক মাধ্যম যোগে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে নিশা এক ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নিযুক্তি পৰীক্ষাৰ আৰ্হি সম্পৰ্কে বিবেচনা কৰা হ'ব, ভিন্নজনৰ পৰামৰ্শ বিবেচনা কৰিহে লোৱা হ'ব সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, লাও যেনেকৈ পাতৰ তলত চৰকাৰ সদায় ৰাইজৰ তলত। 30 নৱেম্বৰৰ ভিতৰত দিয়া হ'ব আনন্দৰাম বঁটা। 30 নৱেম্বৰৰ ভিতৰত HSত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীয়ে পাব স্কুটি। উচ্চতৰ মাধ্যমিকত ষ্টাৰ মাৰ্ক পোৱা ছাত্ৰয়ো পাব স্কুটি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সামাজিক মাধ্যমত আন এক পোষ্ট যোগে কয়, এডিআৰই পৰীক্ষাৰ আৰ্হি সলনি হোৱা আৰু তাৰ পৰা উদ্ভৱ হোৱা কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনাৰ সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা পোৱা প্ৰতিক্ৰিয়াৰ ভিত্তিত আমি এই বিষয়টো পুনৰ বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আমাৰ সিদ্ধান্তৰ বিষয়ে আমি অতি সোনকালে সকলোকে অৱগত কৰিম। মুখ্যমন্ত্ৰী এই ঘোষণাৰ পিছত স্বাভাৱিকতে উৎফুল্লিত হৈছে চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকল, কিয়নো পৰীক্ষালৈ মাত্ৰ 2 মাহ থকা অৱস্থাত পৰীক্ষাৰ আৰ্হি সলনি হোৱাৰ কথাই বিমূৰত পেলাইছিল প্ৰাৰ্থীসকলক।